বৰষুণ নোহোৱাৰ ফলত ৰাজ্যখনৰ বিভিন্ন স্থানৰ কৃষকসকল ভয়ংকৰ সমস্যাত পৰিছে। তীব্ৰ খৰাঙৰ বাবে বহু কৃষকৰ কৃষিভূমিত চিৰাল ফাট দিয়া পৰিলক্ষিত হৈছে। শালি খেতি কৰিয়েই বছৰটোৰ ভাতমুঠি গোটোৱা কৃষকসকলে খৰাঙৰ ফলত মূৰে কপালে হাত দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ পৰা কোনো ধৰণৰ সহযোগিতা লাভ নকৰা কৃষকসকলে নিজাববীয়াকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈকো বাধ্য হৈছে। গহপুৰ সমজিলাৰ ককিলা চাৰিআলি আৰু খাৰণীজানৰ একাংশ কৃষকে পানী সিঁচা যন্ত্ৰ ভাড়ালৈ আনি নৈৰ পৰা পানী সিঁচি নিজৰ পথাৰত ভূঁই ৰোৱাৰ ব্যৱস্থা কৰা দেখা গৈছে। কেৱল পথাৰত মেচিনেৰে পানী সিঁচাই নহয়, হস্তনিৰ্মিত তথা হস্তচালিত লেহেটিৰে পানী সিঁচি অতি কষ্টৰে ভূঁই ৰোৱা কৰ্ম সম্পাদন কৰিছে কৃষকসকলে। অসম চৰকাৰৰ ব্যাগুম জলসিঞ্চন বিভাগে কৃষকসকলৰ কৃষিভূমিত পানী যোগানৰ ব্যৱস্থা কৰা হ'লে কৃষকসকল যথেষ্ট উপকৃত হ'ল হয়। এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। প্ৰচণ্ড খৰাং মৰাৰ ফলত কৃষকসকলৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু অসম চৰকাৰৰ এক ব্যাগুম বিভাগ জলসিঞ্চন বিভাগ আছে যদিও কৃষকৰ বিপদৰ সময়ত এই জলসিঞ্চন বিভাগে কৃষকক কোনো ধৰণৰ সহযোগিতা আগবঢ়াব পৰা নাই, যাৰ ফলত বৰ্তমান গহপুৰৰ অধিকাংশ স্থানতে কৃষকসকলে নিজাববীয়া জলসিঞ্চন ব্যৱস্থা কৰি পেলাই নিজৰ কৃষি কাৰ্য সম্পাদন কৰিবলগীয়া হৈছে। মই দেখুৱাব বিচাৰিছোঁ সমগ্ৰ পৰিৱেশ। এয়া গহপুৰৰ খাৰণীজান পথাৰত বৰ্তমান কৃষকে নিজাববীয়া প্ৰচেষ্টাৰে জলসিঞ্চনৰ ব্যৱস্থা কৰি ভূঁই ৰোৱা কাম আৰম্ভ কৰিবলৈ চেষ্টা কৰিছে আৰু এক ব্যয়বহুল প্ৰচেষ্টাৰে কৃষকে নিজৰ কৃষি কৰাৰ বাবে নামি পৰিছে। কাৰণ কৃষি নকৰিলে এইসকল কৃষকে চলিব নোৱাৰে আৰু কৃষিৰ ওপৰতে একমাত্ৰ নিৰ্ভৰশীল এইসকল কৃষকে বছৰটোৰ ভাতটো এই কৃষি কৰ্মৰ জৰিয়তেই গোটাবলৈ সক্ষম হয়। আৰু মই দেখুৱাই আছোঁ ইতিমধ্যে যিসকল কৃষকে তেওঁলোকৰ ভূঁই ৰুইছিলে সেই ভূঁইও বৰ্তমান চিৰাল ফাট দিয়া পৰিলক্ষিত হৈছে আৰু যিসকলে ভূঁই ৰুব পৰা নাই তেওঁলোকে বাট পথৰ অভাৱৰ বাবে নিজাববীয়া জলসিঞ্চন ব্যৱস্থা ভাড়ালৈ আনি পেলাই তেওঁলোকে কৃষি কাৰ্যত লাগিব লগা হৈছে। আৰু এই ক্ষেত্ৰত যি জলসিঞ্চন বিভাগ আছে সেই জলসিঞ্চন বিভাগে কৃষকসকলক কোনো ধৰণৰ সহযোগিতা আগবঢ়োৱা নাই বুলি আমি জানিব পাৰিছোঁ। আৰু যদি এইদৰেই খৰাং মাৰি থাকে তেন্তে কৃষকসকলে এই যি শালি ধানৰ খেতি আছিলে শালি খেতি কৰিবলৈ ত্যাগ কৰিব লাগিব। আৰু এই বিষয়ে মই জানিবলৈ চেষ্টা কৰিম। মোৰ লগত আছে এগৰাকী কৃষক। সেই কৃষকগৰাকীৰ পৰা আমি জানিব বিচাৰিম যে তেওঁলোকে কিয় এইদৰে নিজাববীয়া জলসিঞ্চন ব্যৱস্থা কৰি পেলাই কৃষি কাৰ্য কৰিব লগা হৈছে। ব্যৱস্থা কৰিবলগীয়া হৈছে আপোনাৰ খেতিৰ কাৰণে। এতিয়া এই খৰাং মৰাৰ পৰা আমি মানে এই জলসিঞ্চন হৈ মেচিন আনি এতিয়া আমাৰ কামখিনি কৰিবলগীয়া হৈছে, পানী দুনি উঠাবলগীয়া হৈছে। এই অতিপাত মানে হেৰি হোৱাৰ কাৰণে আমাৰ এতিয়া খেতি কৰিবলৈ অসুবিধা, যথেষ্ট খৰচ হয়। এতিয়া খৰচ হ'লেও এতিয়া উপায়ন্ত হৈ আমি মানে নিজেই টকা খৰচ কৰি অধিক পইচা খৰচ কৰি আমি মানে মাটিখিনিকণ ঢাকিবলৈ চেষ্টা কৰি আছোঁ আৰু যথেষ্ট আছে। যিয়েই নহওক আমি বিশেষকৈ পানীলৈ বাট চাই থাকোঁতে বতৰলৈ বাট চাই থাকোঁতে আজিলৈকে আমাৰ বৰষুণ নিদিয়াৰ কাৰণে এতিয়া মেচিন লগাই বাট পদূলি মৰি গৈছে। বাট পদূলি মৰাৰ কাৰণেও আমি মানে কামখিনি কৰিব পৰা নাই। এতিয়া যিয়েই নহওক মেচিন লগাই অধিক খৰচ ভাড়া দি খৰচ কৰি আমি মাটিকণ ৰুবলৈ চেষ্টা কৰিছোঁ। জলসিঞ্চন বিভাগৰ ফালৰ পৰা একো ব্যৱস্থা নাই, আমি এইবিলাক এই জলসিঞ্চন ব্যৱস্থাৰ পৰা আমি এক টকা পোৱা নাই বা একো যোগাযোগ হোৱা নাই। আৰু এতিয়া আমাৰ মোৰে বুলি নহয়, এই অঞ্চলৰ গোটেইখিনি মানুহে এই সমস্যাত পৰিছে পানী নোহোৱাৰ কাৰণে। কঠীয়া তুলি থৈছোঁ, মোৰ 25-30মান কঠীয়া মোৰ তোলাতে থাকিলে শুকাই গ'ল। সেইটোতো লছেই। আৰু লগতে এই স্থানীয় যিখিনি মানুহ সেই মানুহখিনিয়েও পানীৰ অভাৱতে এই মাটিখিনি ৰুব পৰা নাই। আমি জলসিঞ্চনৰ ফালৰ পৰা একো আমি ব্যৱস্থা এতিয়ালৈকে পোৱা নাই।